নগৰ সামগ্ৰীত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। সামগ্ৰীৰ ১ নং শিৱনা বস্তিত অগ্নিদগ্ধ হৈ মৃত্যু হৈছে মাতৃপুত্ৰৰ। হোৱাপাতিৰে অগ্নিদগ্ধ হৈ মৃত্যু হৈছে বীৰা সিং আৰু সাগৰ সিঙৰ। মাতৃপুত্ৰৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ। বীৰা সিঙৰ আছে এগৰাকী কন্যাও। ঘটনাৰ সময়ত কৰম পূজালৈ গৈছিল কন্যা বিশোখা সিং। ঘৰলৈ উভতি আহি বিশোখা অগ্নিদগ্ধ অৱস্থাত দেখিছিল মাতৃ ভাতৃক, কিন্তু দুয়োকে সহায় কৰিবলৈ অহা নাছিল কোনো চুবুৰীয়াই। খবৰ দিয়াৰ পাছত ঘৰত উপস্থিত হৈছিল ভিনিহিয়ে, কিন্তু মাতৃ ভাতৃক বচাব পৰা নাছিল ভিনিহিয়েকে। এই ঘটনা এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে হালনা আৰক্ষীয়ে। অগ্নিদগ্ধ হৈ মাতৃপুত্ৰৰ মৃত্যু হৈছে। ৰহস্যৰ আৱৰ্তত এতিয়াও সমগ্ৰ ঘটনা। নগৰ সামগ্ৰীত এই চাঞ্চল্যকৰ ঘটনা। সামগ্ৰীৰ ১ নং শিৱনা বস্তিত অগ্নিদগ্ধ হৈ মৃত্যু হৈছে মাতৃপুত্ৰৰ। হোৱাপাতিৰে অগ্নিদগ্ধ হৈ মৃত্যু হৈছে বীৰা সিং আৰু সাগৰ সিঙৰ। মাতৃপুত্ৰৰ মৃত্যুক লৈ সৃষ্টি হৈছে এতিয়া ৰহস্যৰ। বীৰা সিঙৰ আছে এগৰাকী কন্যাও। ঘটনাৰ সময়ত কৰম পূজালৈ গৈছিল কন্যা বিশোখা সিং। ঘৰলৈ উভতি আহি বিশোখাই অগ্নিদগ্ধ অৱস্থা দেখিছিল মাতৃ আৰু ভাতৃ, কিন্তু দুয়োকে সহায় কৰিবলৈ অহা নাছিল কোনো চুবুৰীয়াই। খবৰ দিয়াৰ পাছত ঘৰত উপস্থিত হৈছিল ভিনিহিয়ে, কিন্তু মাতৃ আৰু ভাতৃক বচাব নোৱাৰিলে ভিনিহিয়েকে। এই ঘটনা এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে হালনা আৰক্ষীয়ে। নাম ১ নং শিৱনা বস্তি হয়। আচলতে আমি ইতিমধ্যে ৰাতিপুৱা গম পাইছোঁ, যোৱাকালি ৰাতি ইয়াত জঘন্য এক হত্যাকাণ্ড হৈছে বুলি আমি ইতিমধ্যে উপলব্ধি কৰিব পাৰিছোঁ। যিহেতু আমি আহি দেখিছোঁ এতিয়া মাক আৰু পুতেক দুয়োটাকে নিঃসংসভাৱে কোন দুৰ্বৃত্তই তেওঁলোকক অগ্নি সংযোগ কৰি পেলাই তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিলে। সেয়া এক দুৰ্ভাগ্যজনক ঘটনা, আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা এনে কাৰ্যক আমি তীব্ৰ গৰিহণা জনাইছোঁ, আৰু আমি আৰক্ষী প্ৰশাসনক দাবী জনাব বিচাৰিছোঁ তেওঁলোকে অতি শীঘ্ৰে ইয়াৰ উচিত তদন্ত কৰি পেলাই দোষীক কাৰায়ত্ব কৰিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে। জুইত জাহ গৈছে ইতিমধ্যে মাক পুতেক দুয়োটাই জুইত জাহ গৈছে, ছাই হৈ গৈছে। আৰু নাম কি? নাম মাকজনীৰ মীনা সিং আৰু পুতেকৰ নামটো সাগৰ সিং। এতিয়া আৰক্ষী আহিছে ইতিমধ্যে। আৰক্ষী আহি পেলাই তেওঁলোকৰ যিখিনি তদন্ত আছে তেওঁলোকে কৰি আছে। আৰু আপোনালোকে কিমান সময়ত গম পাইছে? আমি ৰাতিপুৱাহে গম পাইছোঁ, আৰু যিহেতু কালি তেওঁলোকৰ ঘৰত কোনো নাছিলে বুলি আমি গম পাওঁ, আৰু সেই সুযোগ লৈ পেলাই কোনোবা দুৰ্বৃত্ত এই ঘটনা কৰিছে বুলি। ঘৰত মাক পুতেক আৰু তেওঁৰ জীয়েক আছিলে, আৰু যিহেতু যোৱাকালি কৰম পূজা আছিলে, কৰম পূজাৰ কাৰণে জীয়েকজনীয়ে কৰম পূজা চাবলৈ গৈছিলে। পুতেক আৰু মাক আছিলে, দুইটা এনেকৈ জ্বলি আছে জ্বলি আছে তো একেবাৰ জ্বলি গৈছে, মৰি গৈছে এনেকুৱাতো লাগিছে ক'লে। আৰু মই আহিলে দূৰৰ পৰা দেখিলোঁ, এনেকুৱা দেখা পালোঁ। তাৰপিছত লগে লগে মই পুলিচক ফোন মাৰি দিলোঁ, এনেকৈ ইয়াত হৈছে। তাৰপিছত তাৰ ছোৱালীজনী আহিলে, ছোৱালীজনীক ক'লোঁ যে বোলোচোনকে নাচে নেকি বুলি। ছোৱালীজনীয়ে ক'লে যে নাই, মৰিয়ে গৈছে এনেকৈ ক'লে। আৰু মাতৃগৰাকীৰ নাম হ'ল বীণা সিং আৰু ল'ৰাটোৰ নাম হ'ল সাগৰ সিং। আপোনালোকৰ সন্দেহ কি? ঘটনাটো কেনেকুৱা ধৰণৰ কি সন্দেহ কৰিছে আপোনালোকৰ স্থানীয় ৰাইজে? সন্দেহটো যি ধৰণে মৃত্যুটো দেখা গৈছে, একোতো ভাবিব পৰা নাই যে কেনেধৰণে। তাকে পুলিচক মাতিছোঁ, পুলিচে কি ধৰণে হেৰি কৰে। আৰু সেইটোতো একজেক্ট ক'ব পৰা নাযায়। আৰু মোৰ নামটো বিশোখা আছে। কোন হয় যি এতিয়া অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰিলে? তোমাৰ কোন হয়? এইটো মোৰ মা আৰু ভাইটি হৈছে। ভাইটি হয়। কেনেকৈ হৈছিল গম পাইছানে নেকি তোমালোকে? কি হৈছিলে? এইটোতো গম পোৱা নাই ছাৰ। মইতো কৰম গৈছিলোঁ সিহঁতক এৰি। মই কৰম পৰা চাই আহিছোঁ, 12টা বজাত ৰাতি আহিছোঁ। চাই আহি চালোঁ জুই জ্বলি আছে ইমান। কি কৰিম কি নাই। মানুহকেইটাক উঠালোঁ, মই উঠাই মানুহকেইটা কৈ আছে এতিয়া কি কৰিম, একো কৰিব নোৱাৰোঁ। পিছত মই গ'লোঁ ভিনিৰ ঘৰত। ভিনিৰ ঘৰত গৈ ভিনিক মাতিলোঁ, ভিনুৱেও এনেকৈ ক'লে এতিয়াতো এইটো ৰাতিপুৱাই হ'ব, যি হ'ব পুলিচক। তুমি ৰাতি আহি দেখিছাহি জ্বলি থকা? মই চাইছোঁ। জ্বলি থকা দেখিছা? চাইছোঁ। তুমি আহি পানী চানী ঢালিছিলা?
এনেকৈ ঢাইছোঁ আৰু গ'লোঁ মই ভিনিকক মাতিব আৰু ভিনিক মাতি ভিনিও কৈ আছে এতিয়া কি কৰিব পাৰিম আমি তিনিজনে কি কৰিব পাৰিম এতিয়া ক'লে ৰাতিপুৱা হ'ব যি হ'ব আৰু পিছত গ'লোঁ দাদাৰ ঘৰত গৈ তাতে হ'লোঁ মানে বহি ৰাতিপুৱা আৰু ৰাতিপুৱা উঠি আমি আহি পুলিচক জনাইছোঁ। তুমি যেতিয়া কৰম পূজাৰ পৰা উভতি আহিছিলা তেতিয়া তুমি জ্বলি থকা দেখিছা? জ্বলি থকা দেখিছাই। তাৰপিছত তুমি ওচৰ খবৰ দিলা নেকি? খবৰ দিছিলোঁ দুজনৰ ঘৰত নাহিলে সিহঁতে নাহিলে পিছত মোৰ ভিনি ঘৰত গ'লোঁ মই ভিনিও আহিলে ভিনি আহিলে ভিনি আহি কৈ আছে কি কৰিম আমি দুজনীয়ে আছোঁ। হয় আজি ৰাতিপুৱা আমি খবৰটো পাওঁ প্ৰায় 9টা 9:30 বজাত যে চিমনা বস্তিত এনেকুৱা এটা ঘটনা হৈছে আৰু ঘটনাস্থলী আমাৰ CDSP আৰু আমাৰ আয়ুসকলে পৰিদৰ্শন কৰিলে। ময়ো আহিছোঁ এতিয়া চাম। কথাটো হ'ল যে সন্দেহজনক মৃত্যু এইটো মানে কোনোবাই হয়তো এইটো হেৰি কৰিছে আৰু ইনভেষ্টিগেশ্যন এতিয়া কৰিব লাগিব আমি ভালকৈ যে বস্তুটো কেনেকৈ হ'ল কি কাৰণে হ'ল। বৰষুণ দি থকাৰ কাৰণেও চাগে ওচৰৰ মানুহে শব্দ শুনা নাই বা চিঞৰ বাখৰ শুনা নাই। দুগৰাকী মৃত্যু হৈছে। বীণা সিং তেখেতৰ বয়স 45 বছৰ আৰু সাগৰ সিং তেওঁ 12 বছৰ। এতিয়া দেখাতো তেনেকুৱা লাগিছে যে কিবা হয়তো চুৰ তুৰ কৰিবলৈ সোমাব পাৰে কিন্তু তেনেকুৱাও ঘৰ নহয় যে বহুত বেছি কিবা বস্তু থাকিব। তো আমি এতিয়া সেইটো গোটেইখিনি বস্তু তদন্ত চাই আছোঁ। এজন ছাছপেক্ট আমাৰ আহিছে নজৰত তেওঁলোকে কোৱা মতে বা তেওঁলোকে ইয়াৰে ৰাইজে যিখিনি আমাক ক'লে তো আমি সেইটো অভিযান চলাম। তাৰপৰা ফৰেনচিক টিম আহিছে আৰু লগতে আমাৰ ফিংগাৰপ্ৰিণ্ট টিম আহি আছে। গোটেইখিনি আমি যিখিনি এভিডেঞ্চ পোৱা যায় পিঅ'ৰ পৰা সেইখিনি এভিডেঞ্চ কালেক্ট কৰিম। তেওঁৰ জীয়ৰী কৰম পূজালৈ গৈছিল কিন্তু ঘূৰি আহোঁতে তেওঁৰ লগত ভনীয়েক গৈছিল। আহোঁতে তেওঁ অকলে আহিলে দুজন ল'ৰাৰ লগত। ল'ৰাকেইজনী ইয়াত তেওঁক নমাই থৈ গৈছে বুলি কৈছে। সেইটো কথা আমাকো কৈছে। গতিকে সেইখিনি আমি সোধ-পোছ কৰি চাম কি হৈছিলে বস্তুটো। সঘনাই মানে যোৱা বছৰ এটা হৈছিলে ইয়াৰ পৰা আগত অকণমান আৰু আজি এটা হৈছে। এবছৰৰ মূৰত দুটা হ'ল। চাব লাগিব কি হৈ আছে তদন্ত। ক'ত এইটো আমি চাই ল'ম বাৰু। অঞ্চলটোৰ মাদক দ্ৰব্যৰ পৰিসৰ বহুত বৃদ্ধি হৈছে। এই ক্ষেত্ৰত কোনোবা ইনিচিয়েটিভ নলয় নেকি আপোনালোকে? যিহেতু এইটো এটা কাৰণ। মাদক দ্ৰব্যৰ পৰিসৰটো একচুৱেলি আমাৰতো ইমান আমিতো লৈয়ে থাকোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।